এতিয়া আমি গম পালো যে absence of plane of symmetry, that means কি হবে? Absence of plane of symmetry মানে আমার optically active. Optically active. তো আমি আলোক সক্রিয় যৌগ বুলি গম পালো না, যৌগটো আলোক সক্রিয় যৌগ বুলি গম পালো। ঠিকে আছে? হল? এতিয়া আমি ইয়াৰ ডেক্সট্ৰোফৰ্ম আৰু লেবোফৰ্ম চাম, হা? মানে মুছি দিলো দে। চাবা। এটা CH3 যেহেতু আমি অপটিক্যালি অ্যাক্টিভ বুলি গম পালো, আলোক সক্রিয় যৌগ বুলি গম পালো, ইয়াৰ দুটা গঠন থাকিব বুলি আমি গম পালো। এটা গঠন কি হ'ব? ডেক্সট্ৰো, আৰু দুটা গঠন কি হ'ব? লেবো। তাৰ মানে এই যৌগটো সমতল ধ্ৰুৱীয় পোহৰক কি ঘড়ীগতাৰ দিশতো ঘূৰাব, ঘড়ীগতাৰ বিপৰীত দিশতো ঘূৰাব। এটা ঘড়ীগতাৰ দিশত কোনটো ঘূৰাই, ঘড়ীগতাৰ বিপৰীত দিশত কোনটো ঘূৰাই, আমি সেইটো গম পাম। চাবা, এই তলৰ যিটো গ্ৰুপ আছে, তলৰ যিটো গ্ৰুপ থাকে, তাৰে ওপৰৰ মূলকটো, তাৰে ওপৰৰ গ্ৰুপটো যদি মোৰ ৰাইট হ্যান্ড সাইডে থাকে, ৰাইট হ্যান্ড সাইডে থাকে, তেতিয়া তাক আমি কি বুলি কওঁ? ডেক্সট্ৰো ৰোটেশন। আমি সিম্পলি ডেক্সট্ৰো কি বুলি কওঁ? ডি, নাইবা পজিটিভ সাইড। আৰু তলত থকা মূলকটো, ওপৰৰ মূলকটো যদি আমাৰ তলত যিটো গ্ৰুপ আছে, হয়, তাৰে ওপৰৰ গ্ৰুপটো কোনফালে আছে? লেফট হ্যান্ড সাইড আছে। তেতিয়াহ'লে তাক আমি কি বুলি কওঁ? লেবো। তেতিয়া আমি তাক কি বুলি কওঁ? লেবো বুলি কওঁ। আমি কি বুজাম? মাইনাস সি। ঠিক আছে? এনেকুৱা লাগিব ইয়াৰ মাজত যাতে আমি যেতিয়া কম্পাউন্ড দুটা ৰাখিম, তেতিয়া এনেকুৱা লাগিব যাতে এখন ইয়াৰ মাজত কি আছে? মিৰৰ আছে। তেনেকুৱা যেন লাগিব। হৈছে? ইয়াৰ মাজত কি আছে? মিৰৰ এখন। যেনেকৈ মই দাপোনৰ আগত থিয় দিলে মোৰ প্ৰতিবিম্বটো দেখা পাম, সেইদৰে এটো যদি আমাৰ অবজেক্ট হয়, এটো কি হ'ব? আমাৰ ইমেজ হ'ব। এটো যদি অবজেক্ট হয়, এটো ইমেজ। ধৰিব পাৰিছা? তাৰ মানে আমাৰ অপটিক্যালি অ্যাক্টিভ আইসোমাৰৰ আমি কি পাম? দুটা ইমেজ পাম। এটা ডেক্সট্ৰো পাম, আনটো কি পাম? আমি লেবো পাম। হৈছে? হা? সো বহুত কিতাপত কি হয়? মাজত এনেকৈ আঁচ এডাল দি দিছে, মাজত এনেকৈ আঁচ এডাল দি দিয়ে ম্যাক্সিমাম কিতাপত। হৈছে? হয়? ম্যাক্সিমাম কিতাপত কি দিয়ে? মাজত এনেকৈ আঁচ এডাল দি দিয়ে, আৰু আঁচডাল দিয়াৰ লগে এনেকুৱা হ'ব যে মাজত আঁচডাল কিয় দিলে? বহুতে কি কয়? এখন মিৰৰ এখন দি দিছে, এইখন এইটো অবজেক্ট, এইটো ইমেজ, দুটা ফৰ্মত পাম। সেইকাৰণে আমি অপটিক্যাল বুলি কওঁ। একচুয়ালি সেইটো কথা নহয়, ইয়াত জাস্ট ইমাজিন কৰিবৰ কাৰণে আঁচডাল দিছে, জাস্ট ইমাজিন কৰিবৰ কাৰণে আঁচডাল দিয়া গৈছে। এইটো যদি আমাৰ এটা অবজেক্ট হয়, এইটো আনাদাৰ অবজেক্ট। হৈছে? আৰু আলোক সক্ৰিয় বুলি কি কাৰণে কওঁ? কাৰণ ই প্লেন পোলাৰাইজ লাইটক কি কৰিছে? ৰোটেট কৰে। সেইকাৰণে আমি ইয়াক কি বুলি কওঁ? আলোক সক্ৰিয় বুলি কওঁ, অপটিক্যালি অ্যাক্টিভ বুলি কওঁ। আৰু আমি অপটিক্যালি অ্যাক্টিভ আইসোমাৰ বুলি ক'লে আমি কি পাওঁ? গম পাওঁ এটা ডেক্সট্ৰো হ'ব, আনটো কি হ'ব? আমাৰ লেবো। সো ডেক্সট্ৰো ফৰ্মটোত কি হ'ব? তলত থকা মূলকটোৰ ওপৰৰ মূলকটো কি থাকিব? সদায় ৰাইট হ্যান্ড সাইডে থাকিব। তেতিয়া তাক আমি কি বুলি কওঁ? ডেক্সট্ৰো। ইয়াৰ ওয়েটটো কোনফালে আছে? ৰাইট হ্যান্ড সাইডে। তেনে ইয়াক কি বুলি কওঁ? ডেক্সট্ৰো বুলি কওঁ। আৰু তলত থকা মূলকটোৰ যদি ওপৰৰ মূলকটো যদি লেফট হ্যান্ড সাইডে থাকে, তেতিয়া তাক আমি কি বুলি কওঁ? লেবো। হৈছে? সো আমি গ্লুকন ডি বুলি কওঁ। গ্লুকন ডি। তো গ্লুকন ডি বুলি ক'লে কি? C6H12O6, হয় না? হয়? ইয়াৰ যদি আমি সংকেতটো চাবলৈ যাওঁ, ইয়াত কি হ'ব? আমাৰ চাবা, মই এইটো অলপ ইফালে লিখিছো, CH3 COH H COH। So গ্লুকন ডি চাবা কি হ'ব? আমাৰ গ্লুকন ডি CHO COH H CH OH COH H COH H CH2। কার্বন কেইটা আছে? 1 2 3 4 5 6। অক্সিজেন কেইটা আছে? 1 2 3 4 5 6টা। হাইড্রোজেন কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12। ঠিক আছে? ধৰিব পাৰিছা? এটা তলত CH2OH আছে, তাৰে ওপৰৰ OH কোন সাইডে আছে? রাইট হ্যান্ড সাইডে আছে। সো এটো কি হ'ব? গ্লুকোজ হয়। কি? ডি গ্লুকোজ। এটো কি গ্লুকোজ? ডি গ্লুকোজ। এইটো ফর্ম খালে আমি ইন্টেন্স এনার্জি পাম, তাৎক্ষণিক শক্তি পাম। যদি আমি ডি গ্লুকোজ খালে যেনে তাৎক্ষণিক শক্তি পাম, সেইটো যদি এল গ্লুকোজ কিবা কাৰণত পোৱা যায়, কি হ'ব? যিমানখিনি এনাৰ্জি দিখিনি গুচি যাব।
হয় এইখিনি এনাৰ্জি নোহোৱা হৈ যাব সো এইটো ফৰ্ম বুজি পাইছে সেইকাৰণে আমি গ্লুকন কি লিখো ডি লিখা ডেক্সট্ৰো ৰোটেশন বুজি পাইছা হা বুজি পাইছা লিখা এইখিনি এইখিনি বুজি পালা সকলোৱে হা এইখিনি বুজি পাইছা বুজি দিম মই এবাৰ আহা এসিমেট্ৰিক কাৰ্বন asymmetric carbon asymmetric carbon asymmetric আমি 2 নম্বর 3 নম্বর আমি asymmetric carbon আছে লিখিবা অপ্রতিহম কার্বন পরমাণু অপ্রতিহম কার্বন পরমাণু অপ্রতিহম কার্বন পরমাণু লিখা মই কৈ আছো if the special arrangement of four groups around a central carbon atom are different around the central carbon atom are different then the carbon atom is called asymmetric carbon then the carbon atom is called asymmetric carbon or stereocenter asymmetric carbon or stereocenter যদি কার্বন পরমাণু এটাত থকা চাৰিওটা থোপ বা মূলক বেলেগ বেলেগ হয় তেতিয়া কার্বন পরমাণুটো অপ্রতিহম কার্বন বুলি কোৱা যায় তেতিয়া কার্বন পরমাণুটো অপ্রতিহম কার্বন বুলি কোৱা যায় নাইবা ইয়াক স্টেৰিও কেন্দ্ৰ বুলিও জনা যায় চাবা এতিয়া আমি ল্যাকটিক এসিডৰ ক্ষেত্ৰতে চাইছো আকৌ ল্যাকটিক এসিড চাইছো আমি এটি লৈ আছো যে এইটো ল্যাকটিক এসিডৰ কথা সো ল্যাকটিক এসিডৰ কি হয় এই ল্যাকটিক এসিডৰ এই কাৰ্বনটোৰ চাৰিটা গ্ৰুপ কি আছে বেলেগ বেলেগ আছে এই যে আমার কি টেট্রাহেড্রাল স্ট্রাকচার হয় না নহয় আমার হলে কি হয় টেট্রাহেড্রাল স্ট্রাকচার সো এইটো আমি যদি CH3 এটো যদি আমরা চাও আমি বাৰু ডবল লাইনারে বুঝাও H OH COH সো এই কার্বনটোৰ চাৰিটা গ্ৰুপ কি আছে ডিফারেন্ট আছে হয় চাৰিটা গ্ৰুপ কি আছে আমাৰ ডিফারেন্ট আছে তেতিয়া এই কার্বনটোক আমি কি কার্বন বুলি কম asymmetric carbon নাই ভাই ইয়াক আমি কি বুলি কওঁ stereocenter নহয় আমি asymmetric carbon বুলি কওঁ নহয় আমি ইয়াক কি বুলি কওঁ stereocenter ধৰিব পাৰিছা নে কি কৈছো মই হা লিখা হৈছে তোমালোকৰ লিখা সকলোৰে এতিয়া নেক্সট ইয়াৰ পিছত আমাৰ কিৰেলিটি লিখা কিৰেলিটি অসমীয়াটো কিৰেলিটি হয় অসমীয়াটো তোমালোকে লিখা কিৰেলিটি বুলি লিখা অসমীয়াটো লিখা দা stereoisomer which are the stereoisomer which are non superimposable on their mirror image are known as chiral CHRL are known as chiral and the phenomenon is called chirality লিখা অসমীয়া
যিবোৰ ষ্টেৰিঅ সমযোগী যৌগ প্ৰতিবিম্বৰ ওপৰত যিবোৰ ষ্টেৰিঅ সমযোগী যৌগ প্ৰতিবিম্বৰ ওপৰত সমাৰোপিত কৰিব নোৱাৰি নন ছুপাৰইম্পজেবল প্ৰতিবিম্বৰ ওপৰত সমাৰোপিত কৰিব নোৱাৰি সেইবোৰ ষ্টেৰিঅ সমযোগী যৌগ কিৰেল বুলি জনা যায় সেইবোৰ ষ্টেৰিঅ সমযোগী কিৰেল বুলি জনা যায় আৰু এই পৰিঘটনাটো কিৰেলিটি বুলি কোৱা হয় চাও এতিয়া CH3 H OH COH আমি এই দুটা আইসোমাৰ পাইছিলো না এটা ডেক্সট্ৰ ফৰ্ম আনটো কি পাইছিলো আমি লেবো ফৰ্ম পাইছিলো হয় এটা ডেক্সট্ৰ ফৰ্ম পাইছিলো আনটো কি পাইছিলো লেবো ফৰ্ম পাইছিলো এটা ডি ফৰ্ম এটা কি আছিল আমাৰ এল এই দুটা ষ্টেৰিঅ আইসোমাৰ হয় না এই দুটা ষ্টেৰিঅ আইসোমাৰ ষ্টেৰিঅ সমযোগী এটা ডেক্সট্ৰ আনটো কি আমাৰ লেবো এতিয়া নন ছুপাৰইম্পোজ সমাৰোপিত কৰিব নোৱাৰা নন ছুপাৰইম্পোজ মিন্স কি আমি যদি ইয়াত দাঙি আনি ইয়াত বহুৱাই দিওঁ মিলিব জানো এটো যদি আমাৰ লক্ষ্য বস্তু হয় এটো আমাৰ প্ৰতিবিম্ব আছে এটো যদি লক্ষ্য বস্তু হয় এটো প্ৰতিবিম্ব আমি এটো কানি ইয়াত বহুৱাই দিম মিলিব জানো নিমিলে যেনে তেনে মোৰ এইখন হাত যদি মই ইয়াৰ ওপৰত বহুৱাই দিম মিলে জানো নিমিলে দ্যাট মিন্স কি নন ছুপাৰইম্পোজ আমি কি কৰিব নোৱাৰো মিলাব নোৱাৰো কিন্তু দুখন কি এটা লক্ষ্য বস্তু আনটো কি প্ৰতিবিম্ব দুখন আনটো প্ৰতিবিম্ব কিন্তু আমি বহুৱাই দিলে মিলিব জানো বা মোৰ ভৰি দুখন যদি বহুৱাই দিম মিলিব জানো নিমিলে তেতিয়া তাক আমি কি বুলি কম নন ছুপাৰইম্পোজ কিন্তু আমি যদি একে গ্লাস দুটা ল এটাৰ ওপৰত আনটো বহুৱাই দিব পাৰিম মিলি যাব বাকি দুটা ললে আমি কি কৰিব পাৰিম বহুৱাই দিব পাৰিম মিলি যাব ছুপাৰইম্পোজ সো নন ছুপাৰইম্পোজ মানে বুজি পাইছা আমি সমাৰোপিত কৰিব নোৱাৰো মিন্স কি এটা আনটোৰ ওপৰত আমি বহুৱাই দিব নোৱাৰো ধৰিব পাৰিছা যদি আমি সমাৰোপিত কৰিব পাৰিলে এটা আনটোৰ ওপৰত কি কৰিব পাৰিলে বহুৱাই দিব যেনেদৰে মোৰ দুখন হাত নিমিলে নন ছুপাৰইম্পোজ সেইদৰে এইটুক দাঙি আনি যদি মই ইয়াৰ ওপৰত বহুৱাই দিওঁ মিলিব জানো বাকি ঠিকে আছে কিন্তু ওয়েটছ আৰু এইটছটো নিমিলে মিলিব জানো নিমিলে সেইকাৰণে ইয়াক আমি কি বুলি কম নন ছুপাৰইম্পোজ বুলি কম গতিকে ষ্টেৰিঅ আইসোমাৰ which are non superimposable on their mirror image এইটো যদি আমাৰ লক্ষ্য বস্তু হয় অবজেক্ট হয় এটো কি হ'ব ইমেজ এটো লক্ষ্য বস্তু হলে আমাৰ এটো কি হ'ব ইমেজ হ'ব ধৰিব পাৰিছা which are non superimposable on their mirror image are known as and this phenomenon is called and the phenomenon is called ঠিক আছে তো এইখিনি বুজি পালা তো আমি এতিয়ালৈ কি টাৰ্ম শিকিলো আমি অপটিক্যাল অ্যাক্টিভিটি শিকিলো হয় কিৰেলিটি শিকিলো হয় প্ল্যান পোলাৰাইজ লাইট শিকিলো হয় এসিমেট্রিক কার্বন আছে স্টেরিও সেন্টার এর পরীক্ষাত কোয়েশ্চন define the following term অসমীয়াত কি হ'ব তলত উল্লেখিত ৰাখিবৰ ব্যাখ্যা কৰা বা সংজ্ঞা দিয়া সো আমি এক নম্বৰ পাম সে আমাৰ এক নম্বৰ অপটিক্যাল অ্যাক্টিভিটি দুই নম্বৰ আমি কি পাম কিৰেলিটি আছে তিন নম্বৰ পাম এসিমেট্রিক কার্বন চার নম্বৰ হল প্ল্যান পোলারাইজ লাইট সো লিখিব পাৰিবা নিশ্চয় হ্যাঁ লিখিব পাৰিবা So our mark system like our site area is 4 into 1/2 equal to 2. Pariba likhibo just define kori jabo lage kontu ki ha ek line দুই line likhi jabo lage pariba likhibo example na lage just define kori gole
ইয়াত যদি কৈছিল ডিফাইন দ্য ফলোইং টাৰ্ম এণ্ড গিভ देयर এক্সাম্পল তেতিয়াহ'লে যিকোনো এটা দি তাৰ এক্সাম্পল দিব দিলে দি দিবা হ'ব হা দিব হা পঢ়িব পাৰিবা এতিয়া আমি নেক্সট চাম নেক্সট ক্লাস আমি চাম নেক্সট ক্লাস ইনানচিওমাৰ নেক্সট ক্লাস পঢ়িম ইনানচিওমাৰ কি হল আমি নেক্সট পঢ়িম ইনানচিওমাৰ তাৰ পিছত আমি কেমিকেল এসপেক্ট কিনে গোৱাৰ লগে আমি another chemical reaction of halogen কি আছিল আমি elimination reaction and reaction with metals আমি অপহরণ বিক্রিয়া চাম আৰু ধাতুৰ সৈতে বিক্রিয়া হ'ব ছাত্ৰ ছাত্ৰী হ'ব যেটো আমাৰ এতিয়া গোটেই বিশ্বত লকডাউন চলি আছে লকডাউনৰ প্ৰভাৱত বহুতখিনি আমাৰ ছাত্ৰ ছাত্ৰী এতিয়া স্কুল কলেজ বন্ধ দিয়া হবে স্কুলত পঢ়িব পৰা নাই কিছুমানৰ কিতাপ পাতি যোগাৰ কৰা নাই সো পঢ়াত ভালেখিনি সুবিধা হৈছে সেই উদ্দেশ্যে মই ভাবিলোঁ কেমিষ্ট্ৰি যিহেতু আমাৰ ইউটিউবত অসমীয়া চেনেল পোৱা নাযায় বা অসমীয়া ভিডিঅ' পোৱা নাযায় ভালদৰে শিকিবৰ কাৰণে ইংৰাজী বা হিন্দী ভিডিঅ' বস্তুটো মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে বুজি নোপোৱা চ' মই ভিডিঅ' বনাইছোঁ আশা কৰিছোঁ তোমালোকে যাতে মোৰ ভিডিঅ'কেইটা কেমিষ্ট্ৰি ক্লাছ কেইটা HS ছেকেণ্ড ইয়াৰ HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ বনালোঁ ফাৰ্ষ্ট ইয়াৰৰো মই ভিডিঅ' কৰিম তোমালোকে যাতে ভাল পোৱা ক্লাছ কেইটা কৰি তাৰ কাৰণে মোৰ ভিডিঅ'ত যদি ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাবলৈ নাপাহৰিবা কাৰণ তোমালোকৰ ছাবস্ক্ৰাইব আৰু বেল আইকনৰ দ্বাৰাই মই অনুপ্ৰেৰণা পাম আৰু সেই অনুপ্ৰেৰণাৰ দ্বাৰা আকৌ নতুন ভিডিঅ' বনাবলৈ সাহস পাম যাৰ দ্বাৰা তোমালোক উপকৃত হ'বা মোৰো মনটো ভাল লাগিব গতিকে তোমালোকে ছাবস্ক্ৰাইব আৰু বেল আইকন প্ৰেছ কৰিবা ধন্যবাদ